নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এই যে পাৰ্চেলটো দেখিছে, এই পাৰ্চেলটো আৰু মানে দিছিলোঁ কিবা এটা, আহিলে কিবা এটা, পাৰ্চেলটো ফিৰাই দিওঁ। আৰু পাৰ্চেল দাদাজনে কল কৰিছে, আহি পালেহি বোলে, দিবলৈ যাওঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ফাইনেলি পাৰ্চেলটো দিবলৈ আহি গ'লোঁ। আৰু আগৰ যোনটো ৰিলছ আছিলে মোৰ শ্বৰ্টত, আৰু বহুত ধুনীয়াকৈ সঁহাৰি জনাইছে, ভিডিঅ'সমূহ চাইছে, আৰু এইটো মিনি ব্লগো আদৰি ল'ব বুলি মই আশাবাদী। আৰু এয়া ভাইটিক চলাব দিলোঁ অকণ, আৰু যিহেতু বহুত দূৰ আছিলে, দূৰ নহয় 1 কিলোমিটাৰমান হ'ব, হাত মোৰ বিষাই গৈছিলে। সেয়াই আৰু চাই যাওক ভিডিঅ'টো। পাৰ্চেলটো দি আহি আকৌ বেংকলৈ আহিলোঁ। বেংকত মাতাশ্ৰীক লৈ আহিলোঁ, মানে জানেই নহয় আৰু কোটি টকা উঠাবলৈ আহোঁ, সেইকাৰণে গোটেই ফেমিলি আহি গৈছোঁ। নহ'লে কোনোবা ডকাইত কৰিবও পাৰেতো। একদম বহি আছে একদম পইচা নিবলৈ, মই পূৰা বহি আছোঁ এক্সাইটেড, আৰু বহুত টকা পামতো। ফাইনেলি টকাখিনি লৈ ল'লোঁ, আৰু টকাখিনি মই ঘৰত গন্তি কৰিমগৈ, যিহেতু ইয়াত CC কেমেৰা আছে। CC কেমেৰা নহ'লে বহুত টকা উঠাইছোঁ বুলি ভাবিব। বেংকৰ পৰা পইচাখিনি আনি চিধাই ঘৰত লক কৰি থৈ আকৌ দুগলু ঘৰ পালোহি। ফাইনেলি এজনী কোটিটকীয়া গৰু হয়, চিৰিয়াখানাত আছিলে, আৰু চিৰিয়াখানাত বহুত মানে খাওঁতে মানে বিল বেছি হৈ গ'ল, ৰাখিব নোৱাৰিলে, আমাক বেছি দিলে, আমি কিনি ল'লোঁ।